আমজাদ দেৱান আৰু আপোনালোকে চাই আছে নিলা বৰ্তমান মই উপস্থিত হৈছো বৰপেটা জিলাৰ বৰগুফা বিএম নেষ্ট ৰিসৰ্টত ইয়াৰে যি দৃশ্য আছে মোৰ সৈতে কেমেৰা পাৰ্চন আছে দৃশ্যটো দেখাই দিব। ইয়াৰে যি দৃশ্য মোৰ সৈতে কেমেৰা পাৰ্চনে দেখুৱালে আৰু ইয়াত আপোনালোকে আহিব যিকোনো জায়গাৰ পৰা আহিব পাৰিব মাত্ৰ টিকটৰ হাৰ হৈছে 10 টকা আৰু ইয়াৰে যি সত্তাধিকাৰী আছে সত্তাধিকাৰীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আজি যেহেতু ৰেষ্টুৰেণ্ট খুলিলে বিএম নামৰ? পোনপ্ৰথমে মই আপোনালোক এনি লাইভৰ লৈ আমাৰ ফালৰ পৰা বিএম নেষ্টৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে বিচাৰি আহিছে আমাক সেইকাৰণে আমি সুখী, মানে বহুত সুখী। আৰু এনেকুৱা এটা অনুষ্ঠান ৰাইজক উপহাৰ দিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। কাৰণ কিয়, এটা অনুষ্ঠান চলাবলৈ হ'লে বহুত মানুহৰ প্ৰয়োজন হয়, হয়নে? আমি এই অনুষ্ঠানটো মানে আৰম্ভ কৰাৰ পৰা আমাৰ ইয়াতে বহু পৰিয়ালৰ মানে লোক নিয়োজিত হৈ আছে। তেওঁলোকৰ পৰিয়ালটো ধুনীয়াকৈ চলি আছে। সেইটোত আমি মানে সুখী। কাৰণ কিয়, আমি এটা কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিব পাৰিছোঁ। সেইটো ফালৰ পৰা আমি নিজকে মানে সুখী বুলি ভাবিছোঁ। আৰু এতিয়া ধৰক এই দুদিনত আমি ৰাইজৰ পৰা এনেও আহে বাৰু, কিন্তু ঈদ উপলক্ষে এই দুদিনত ৰাইজৰ ফালৰ পৰা আমি যিটো সঁহাৰি পাইছোঁ, আমি মানে ভবা নাছিলোঁ ইমানখিনি সঁহাৰি পাম বুলি। সেইকাৰণে আমি বহুত সুখী হৈছোঁ। কাৰণ কিয়, আমাৰ অনুষ্ঠানটোলৈ আহি মানুহখিনি যিখিনি কমেণ্ট দি থৈ গৈছে আমাক, বা ভৱিষ্যতৰ উত্তৰোত্তৰ কামনা কৰি তেখেতসকলে আমাক যিখিনি দিহা পৰামৰ্শ দিছে, এই চেগতে আমি তেখেতসকললৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টিকটৰ হাৰ কিমান? টিকটটো আমি এটা সামান্য এটা মাচুল ৰাখিছোঁ, যিহেতু আমাৰ এইটো গাঁও এৰিয়া, সকলোৱে হয়তো ইমানখিনি হেৰি কৰিব নোৱাৰে। সেইকাৰণে আমি মানে প্ৰৱেশ মাচুলটো মাত্ৰ 10 টকা ৰাখিছোঁ। জাগাখিনি লোকেশ্যনৰ এইখিনি বৰগুফা মাছদিয়া, দৌলাশালৰ পৰা আমাৰ মাছদিয়া সৰ্থেবাৰী ৰোড। গতিকে গুৱাহাটীৰ পৰা আহিলে বৰ বেছি ইমান দৌলাশাল পাৰ হৈয়ে পাব। আৰু আমাৰ হেৰিত গুগলত আমাৰ লোকেশ্যনটো দিয়া আছে। কোনোবা আহিলে তাত বিএম নেষ্ট ৰিজৰ্ট বুলি মাৰিলে পাই যাব। আমাৰ ইয়াতে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে। খুব ধুনীয়া এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। গতিকে মানুহে থাকি খুবেই ভাল পাব। আৰু আমাৰ ইয়াতে ধৰক সাধাৰণতে আমি মানে মছলাযুক্ত আহাৰ গুৱাহাটীয়ে হওক, ক'ৰবাতে হওক, মানে হোটেল বা ৰেষ্টুৰেণ্টবিলাকত তেনেকুৱা ধৰণৰ খাদ্য পাওঁ। আমাৰ ইয়াতে খুব ধুনীয়া, মানে ঘৰুৱা পৰিৱেশত খাব পাৰিব। আজি আমাৰ মানে বেংকৰ ছাৰ কেইগৰাকীমান আহিছিলে, তেখেতসকলে নিজে বনাই নিজে খাই গৈছে। সেইটো সুবিধাও আমি দিছোঁ, মানে চৌকাৰ ব্যৱস্থা কৰিছোঁ। গতিকে তেওঁলোকো বহুত সুখী। তেনেকৈ আমাৰ ইয়াতে নাইট ষ্টে কৰি যিবিলাক গৈছে বাইক ৰাইডাৰ্ছ, তেখেতসকলে খুব ধুনীয়া এটা আমাক ৰিভিউ দিছে। আমি মানে বহুত হেপী। নিশ্চয় তেওঁলোকে ভাল পাইছে, সেইকাৰণে মানে সেইটো তেওঁলোকে ৰিভিউ এটা আমাক দিছে। গতিকে ভাবিছোঁ মানে ৰাইজে ভালেই পাব। আৰু এই দুটা দিনত আমি যিখিনি সঁহাৰি পাইছোঁ নহয়, মানে আমি খুব মানে আনন্দিত হৈছোঁ, ভাল লাগিছে মানে এইটো কাৰণে। আগতীয়াকৈ বুকিং কৰিব পাৰিব? পাৰিব। আমাৰ গুগল booking.com দিয়া আছে। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ আছে। কণ্টেক্ট নাম্বাৰটো হ'ল 9864090021, 9864133131। আৰু আমাৰ ইয়াৰে মানে চোৱা চিতা কৰাৰ কাৰণে যিগৰাকী আমাৰ মেনেজাৰ ৰাখিছোঁ আমি, তেখেতে গোটেইখিনি পৰিচালনা কৰে। তেখেতৰ নাম্বাৰটোত কণ্টেক্ট কৰিলেও, আমাৰ মানে বাহিৰত যিটো আমাৰ এখন চাইনবোৰ্ড আঁৰি থোৱা আছে, তাতো নম্বৰ দিয়া আছে। আৰু গুগলত চাৰ্চ কৰিলেও পাই যাব। হয়, আৰু এজন সত্তাধিকাৰী আছে, তাৰ মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা? মই ভাবি আছিলোঁ আগৰ পৰাই যে গাঁও এৰিয়াত, আমাৰ এই অঞ্চলত মানে এখন ৰিজৰ্ট লাগে। একচুৱেলি মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। মই ইনকাম টেক্স কনচালটেণ্ট। তো বহুত মানুহে গুৱাহাটী বা চহৰ পালে গাঁৱত ঘূৰি নাহে। মই গাঁৱত আহি পেলাই এইখনৰ কথা ভাবিছিলোঁ আজি 3 বছৰ আগৰ পৰা। তো লাহে লাহে এইটো এটা অনুষ্ঠান পৰিণত হ'ল এটা। আৰু ইয়াতে ধৰক মোৰ
শ্ৰীমতী কোৱাৰ নিচিনা 10-15টা 20টা মানুহে সংস্থাপন পালে এইটো আমাৰ কাৰণে খুব ডাঙৰ কথা এইটো তেনেকৈ ভাবিছোঁ আৰু চবেই আহক ইয়াতে আহি এনজয় কৰক ৰুমত থাকিব পাৰিব এতে পুখুৰীত বটিং কৰিব পাৰিব এখন সৰু চিৰিয়াখানাৰ নিচিনা আমি বনাইছোঁ ইয়াতে জীৱ জন্তু মানে আনিছোঁ ফাইবাৰৰ টিকটৰ মূল্য কিমান টিকটৰ মূল্য 10 টকা এন্ট্ৰি ফিজ 10 টকা এনে আগতীয়াকৈ বুকিং কৰিব পাৰিব booking.com বুলি যিটো হেৰি আছে তাতে কৰিব পাৰিব আৰু মোবাইলত ফোন কৰি দিলেও হ'ব তেওঁলোকে যি খাব বিচাৰে নিজে ৰান্ধি খাব পাৰে সবখিনি ফেচিলিটি ইয়াতে আছে লোকেশ্যনটো আমাৰ কলিতাকুছি মুকালমুৱা মাছদিয়া দৌলাখাল মাছদিয়া ইয়ালৈকে আহি বৰঘপা বুলি সুধিলে যিকোনো মানুহে কৈ দিব বৰঘপা বুলি খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত